সকলোকে স্বাগতম জানালো এটি নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ইণ্ডিয়ান পলিটিৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ আগন্তুক ডিএমই নন টেকনিকেল এক্সামিনেশ্যন আৰু আসাম পুলিচ আৰু বিভিন্ন ধৰণৰ আপোনালোকৰ আৰআৰবি গ্ৰুপ ডি, আৰআৰবি এনটিপিচি আৰু এছএছচি জিডি সকলোবিলাক এক্সামৰ কাৰণে এই ছেশ্যনটো এটা খুবেই ইম্পৰ্টেণ্ট ছেশ্যন হ'ব। চ' ক্লাছটো শেষলৈ আপোনালোকে চাই থাকিব। Question number 1. Question number 1 দিয়া আছে, according to Constitution of India, which one of the following are the fundamentals for the governance of a country? আমাৰ যোনটো দেশৰ শাসনৰ বাবে তলৰ কোনটো মৌলিক হয় বুলি ইয়াতে সোধা হৈছে, তলৰ কোনটো মৌলিক হয়, ফাণ্ডামেণ্টেলছ। এতিয়া অসমীয়াটো দিয়া আছে, আপোনালোকে পঢ়ি ল'ব পাৰে। ভাৰতৰ সংবিধান অনুসৰি দেশৰ শাসনৰ বাবে তলৰ কোনটো মৌলিক বুলি ইয়াতে সোধা হৈছে। চ' আপোনালোকে সেইটো মনত ৰাখিব, দেশৰ শাসনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ যোনটো মৌলিক সেইটো কোনটো হয়, সেইটো হ'ল আপোনালোকৰ ডিপিএছপি। ডিপিএছপি মানে হ'ল ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি, আৰু ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি কিমান নম্বৰ আৰ্টিকেলৰ পৰা ষ্টাৰ্ট হয়? আৰ্টিকেল নম্বৰ 360, আৰ্টিকেল নম্বৰ 36ৰ পৰা ষ্টাৰ্ট হয় আৰু 51ত খতম হয়, হয়নে নহয়? আৰ্টিকেল 36 আৰু 51 ডিপিএছপি, আৰু ইয়াৰ ভিতৰত কোনটো আহিব? আৰ্টিকেল 44, আৰু আৰ্টিকেল 44ক কি বুলি জনা যায়? ইউচিচি বুলি জনা যায়, ইউনিফৰ্ম চিভিল কোড, হয়নে নহয়? ইউনিফৰ্ম চিভিল কোডটো এটা আমাৰ দেশৰ শাসনৰ বাবে খুবেই এটা প্ৰয়োজনীয় এটা বস্তু হয়, ইউনিফৰ্ম চিভিল কোড, যোনটো আৰ্টিকেল 44ত থাকে। আৰু এতিয়া আমাৰ ভাৰতৰ উত্তৰাখণ্ড উত্তৰাখণ্ডত কি কৰা হৈছে? ইউনিফৰ্ম চিভিল কোড এনফৰ্চ কৰা হৈছে বা ইমপ্লিমেণ্ট কৰা হৈছে, বুজিছেনে? আৰু ইউনিফৰ্ম চিভিল কোড কিমান নম্বৰ আৰ্টিকেলৰ আণ্ডাৰত আহে? আৰ্টিকেল নম্বৰ 44। আৰু ইউনিফৰ্ম চিভিল কোডটো এটা ডিপিএছপিৰে ভাগ হয়, মষ্ট ইম্পৰ্টেণ্ট এটা পাৰ্ট হয় ইউনিফৰ্ম চিভিল কোড ডিপিএছপিৰ, বুজিছেনে? তো উত্তৰাখণ্ডত কি কৰা হৈছে? বৰ্তমান আমাৰ ইউনিফৰ্ম চিভিল কোড ইমপ্লিমেণ্ট কৰা হৈছে। সেইটো আপোনালোকে সকলোৱে গম পাই চাগে, যোনে যিবিলাকে কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি থাকে। আৰু এটা কথা মনত ৰাখক, উত্তৰাখণ্ডৰ যোনটো চিফ মিনিষ্টাৰ গৰাকীৰ নাম কি হয়? উত্তৰাখণ্ডৰ চিফ মিনিষ্টাৰ গৰাকীৰ নাম হ'ল আপোনালোকৰ পুষ্কৰ সিং ধামি, বুজিছেনে? সেইটো কথা আপোনালোকে মনত ৰাখিব। Question number 2. Question number 2 দিয়া আছে, লাক্ষাদ্বীপ comes under which high court jurisdiction? এটা সোধা হৈছে লাক্ষাদ্বীপ কোন উচ্চ ন্যায়ালয়ৰ অধীনলৈ আহে, বা আমাৰ যোনটো লাক্ষাদ্বীপটো কি হয়? আটাইতকৈ স্মলেষ্ট ইউনিয়ন টেৰিটৰী হয় আমাৰ ভাৰতৰ, হয়নে নহয়? আটাইতকৈ স্মলেষ্ট, আটাইতকৈ সৰু ইউনিয়ন টেৰিটৰী হয়, বা আপোনালোকৰ কি বুলি কোৱা হয় ইউনিয়ন টেৰিটৰীক? কেন্দ্ৰীয় শাসিত প্ৰদেশ, হয়নে নহয়? কেন্দ্ৰীয় শাসিত প্ৰদেশ হয় লাক্ষাদ্বীপ। আৰু এই লাক্ষাদ্বীপ কোনটো হাইকোৰ্টৰ আণ্ডাৰত আহে বুলি ইয়াতে সুধিছে। সেইটো আপোনালোকে মনত ৰাখিব, যোনটো কেৰালা হাইকোৰ্টৰ আণ্ডাৰত কি আহে? আমাৰ লাক্ষাদ্বীপ কি হয়? আটাইতকৈ স্মলেষ্ট ইউনিয়ন টেৰিটৰী হয় আমাৰ ভাৰতবৰ্ষৰ। Question number 3 দিয়া আছে, who among the following holds office during the pleasure of the president? প্ৰেচিডেণ্টৰ প্লেজাৰৰ সময়ত তেখেতৰ অফিচৰ দায়িত্ব বা কাৰ্যভাৰ কোনে গ্ৰহণ কৰে বুলি সুধিছে। সেইটো আপোনালোকে মনত ৰাখিব, গভৰ্ণৰে কি কৰে? সভাপতি বা প্ৰেচিডেণ্টৰ কাৰ্যভাৰ গ্ৰহণ কৰে বা কাৰ্যভাৰ চলাই নিয়ে। Question number 4 দিয়া আছে, where is the first post office is opened in India? ইয়াতে সোধা হৈছে ভাৰতৰ প্ৰথম ডাকঘৰ ক'ত খোলা হৈছিল বুলি ইয়াতে সোধা হৈছে। সেইটো আপোনালোকে মনত ৰাখিব, কলকাতা, বুজিছেনে? যদি ফাৰ্ষ্ট পোষ্ট অফিচৰ কথা কয় তেতিয়া সেইটো কলকাতা হ'ব, আৰু যদি ফাৰ্ষ্ট পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনৰ কথা কয় তেতিয়া সেইটো কি হ'ব? সেইটো হ'ব আপোনালোকৰ ৰাজস্থান। ফাৰ্ষ্ট পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন বুলি ক'লে ৰাজস্থান, আৰু ফাৰ্ষ্ট পোষ্ট অফিচ বুলি ক'লে কলকাতা। সেইটো আপোনালোকে মনত ৰাখিব। Question number 5 দিয়া আছে, who can remove the Supreme Court judges? উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কোনে অপসাৰণ কৰিব পাৰে? উচ্চতম ন্যায়ালয়ৰ যিবিলাক ন্যায়াধীশ থাকিব, হয়নে নহয়, বা জাজেছ থাকিব, জাজেছসকলক কোনে অপসাৰণ কৰিব পাৰে বা কোনে ৰিমুভ কৰিব পাৰে বুলি ইয়াতে সুধিছে। আপোনালোকে এটা কথাটো জানে, সুপ্ৰিম কোৰ্টৰ যিবিলাক জাজেছ থাকে বা যিবিলাক ন্যায়াধীশ থাকে, তেখেতলোকক কোনে এপইণ্ট কৰে? সুপ্ৰিম কোৰ্ট জাজেছসকলক কোনে এপইণ্ট কৰে? আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এপইণ্ট কৰে বা প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এপইণ্ট কৰে, হয়নে নহয়? প্ৰেচিডেণ্টে এপইণ্ট কৰে। প্ৰেচিডেণ্টে যদি এপইণ্ট কৰে, তো প্ৰেচিডেণ্টৰ ওচৰতে সেইটো পাৱাৰ থাকিব কি প্ৰেচিডেণ্টে তাক গুচাবও পাৰে, হয়নে নহয়? গতিকে আমাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব? প্ৰেচিডেণ্ট হ'ব। অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ, হয়নে নহয়? আপোনালোকৰ প্ৰেচিডেণ্টে এপইণ্টমেণ্টটো প্ৰেচিডেণ্টে দিয়ে আমাৰ জাজেছসকলক, সুপ্ৰিম কোৰ্টৰ জাজেছ দেই, ইয়াতে হাইকোৰ্ট জাজেছৰ কথা উল্লেখ নাই, ইয়াতে সুপ্ৰিম কোৰ্টৰ কথা উল্লেখ আছে। সুপ্ৰিম কোৰ্টৰ জাজেছসকলক কোনে এপইণ্ট কৰে? প্ৰেচিডেণ্টে এপইণ্ট কৰে, আৰু কোনে অপসাৰণ কৰে? প্ৰেচিডেণ্টে অপসাৰণ কৰে, বুজিছেনে?
যোনে এপইণ্ট কৰে সিয়ে কি কৰে ৰিমুভ কৰে বা অপসাৰণ কৰিব পাৰে। Number 6, question number 6 দিয়া আছে which of the following is a legal rights? তলৰ কোনটো এটা legal rights হয় বুলি সুধিছে। আপোনালোকে সেইটো সকলোৱে গম পাই চাগে আৰ্টিকেল আপোনালোকৰ কোনটো আৰ্টিকেল আহে 300 আৰ্টিকেল নাম্বাৰ 300 এৰ আণ্ডাৰত লিগেল ৰাইটছ আহে আৰু লিগেল ৰাইটছৰ আণ্ডাৰত কি আহে আপোনালোকৰ ৰাইট টু প্ৰপাৰ্টি আহে সম্পত্তিৰ যোনটো অধিকাৰ সেইটো প্ৰথমে আমাৰ মৌলিক অধিকাৰ আছিল বুজিছেনে সম্পত্তিৰ অধিকাৰ আমাৰ মৌলিক অধিকাৰ আছিল আপ টু 1985 হয়নে নহয় আপ টু 1985 আমাৰ যোনটো সম্পত্তিৰ অধিকাৰ বা ৰাইট টু প্ৰপাৰ্টি মৌলিক অধিকাৰৰ আণ্ডাৰত আছিল কিন্তু বৰ্তমান সেইটো 44th এমেণ্ডমেণ্টৰ জৰিয়তে সেইটো কিহলৈ কনভাৰ্ট কৰি দিয়া হৈছে এটা লিগেল ৰাইটছলৈ কনভাৰ্ট কৰি দিয়া হৈছে আৰু লিগেল ৰাইটছ কিমান নম্বৰ আৰ্টিকেলৰ আণ্ডাৰত আহে লিগেল ৰাইটছ আহে আপোনালোকৰ আৰ্টিকেল নাম্বাৰ 300 এৰ আণ্ডাৰত আহে বুজিছেনে Question number 7 Question number 7 দিয়া আছে what is the minimum age for appointments as a governor গভৰ্ণৰ হিচাপে বা ৰাজ্যপাল হিচাপে নিযুক্তিৰ বাবে ন্যূনতম বয়স কিমান বুলি সুধিছে ইয়াতে মিনিমাম এজ কিমান হ'ব লাগে বুলি ইয়াতে সোধা হৈছে আপোনালোকেতো গম পায় যোনটো প্ৰেচিডেণ্ট সভাপতি ভাৰতৰ ৰাষ্ট্ৰপতিৰ যোনটো মিনিমাম এজ ক্ৰাইটেৰিয়া সেইটো কিমান হয় আপোনালোকে গম পায় অলৰেডি 35 ইয়াৰ্ছ হয়নে নহয় 35 ইয়াৰ্ছ হ'লে এজন ব্যক্তিয়ে কি হ'ব পাৰে প্ৰেচিডেণ্ট হ'ব পাৰে বুজিছেনে ৰাষ্ট্ৰপতি হ'ব পাৰে ঠিক তেনেদৰে আপোনালোকৰ গভৰ্ণৰ হ'ব হ'লে ন্যূনতম বয়সটো কিমান হ'ব লাগিব বুলি ইয়াতে সোধা হৈছে ন্যূনতম মানে মিনিমাম এজ সেইটো আপোনালোকে মনত ৰাখিব যোনটো প্ৰেচিডেণ্টৰ হয় ন সেইটো ঠিক গভৰ্ণৰৰ হয় বুজিছেনে গতিকে আমাৰ অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব 8 Question number 8 দিয়া আছে Part 20 of Indian Constitution is related with আমাৰ যোনটো Part 20 আমাৰ ভাৰতৰ সংবিধানত মুঠতে কিমানখন পাৰ্ট আছে সেইটো আপোনালোকে সকলোৱে গম পায় 25 পাৰ্টছ আছে হয় নে নহয় 25 পাৰ্টছ 12 শিডিউল এণ্ড 395 আৰ্টিকেল সেইটোতো বেছিক বস্তু হয় সকলোৱে গম পায় 25 পাৰ্টছ আছে ইয়াৰে ভিতৰত পাৰ্ট 20 যোনটো এই পাৰ্ট 20 কিহৰ সৈতে জড়িত বুলি ইয়াতে সোধা হৈছে সেইটো আপোনালোকে মনত ৰাখিব যোনটো পাৰ্ট 20ৰ আণ্ডাৰত আপোনালোকৰ কি আহে আমাৰ সংশোধনী প্ৰক্ৰিয়া আহে বুজিছেনে এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰা প্ৰচেছটো আমাৰ পাৰ্ট নম্বৰ 20ৰ আণ্ডাৰত আহে বুজিছেনে আৰু কনষ্টিটিউশ্যন মাজে মাজে কি কৰা হয় সংশোধন কৰা হয় নে নহয় নতুন ৰুলছবিলাক ইমপ্লিমেণ্ট কৰা হয় তো সংশোধন কৰিবই লাগিব Question number 9 Question number 9 দিয়া আছে What is the minimum age required to contest the election as a member of panchayat পঞ্চায়তৰ মেম্বাৰ হ'ব হ'লে মিনিমাম এজ কিমান হ'ব লাগিব বুলি ইয়াতে সোধা হৈছে পঞ্চায়তৰ মেম্বাৰ হ'ব হ'লে দেই ইয়াতে মিনিমাম এজ কিমান হ'ব লাগিব বুলি সুধিছে ইয়াতে অসমীয়াটো লিখা আছে পঞ্চায়তৰ সদস্য হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম বয়স কিমান হ'ব লাগিব বুলি ইয়াতে সোধা হৈছে তো সেইটো আপোনালোকে মনত ৰাখিব পঞ্চায়তৰ মেম্বাৰ হ'ব হ'লে বা পঞ্চায়তত আপোনালোকে ইলেকশ্যন খেলিব হ'লে ইয়াতে মিনিমাম এজটো হ'ব লাগিব আপোনালোকৰ 21 ইয়াৰ্ছ যদি আপোনালোকৰ 21 ইয়াৰ্ছ হৈছে দেন আপোনালোকে পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বা পাৰ্টিচিপেট কৰিব পাৰে বুজিছেনে Question number 10 Question number 10 দিয়া আছে The India Railway Board Act was passed in the year আমাৰ ভাৰতৰ যোনটো ৰেলৱে বৰ্ডৰ আইনখন এই আইনখন কোনটো বছৰত পাছ হৈছিল বা গৃহীত হৈছিল বুলি ইয়াতে সোধা হৈছে তো আপোনালোকে সেইটো মনত ৰাখিব 1905 চনত কি হৈছিল আমাৰ ৰেলৱে বৰ্ডৰ আইনখন আহিছিল বুজিছেনে ৰেলৱে এক্ট কেতিয়া আহিছিল 1905ত বুজিছেনে আৰু আমাৰ ভাৰতত পোনপ্ৰথমবাৰৰ বাবে ৰেলৱে লাইন কেতিয়া স্থাপন হৈছিল বা ৰেল কেতিয়াৰ পৰা চলিছিল আমাৰ ভাৰতবৰ্ষত আৰু আপোনালোকে জনাওক আমাৰ ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ বাবে ৰেল কেতিয়া চলিছিল 1853 হয় নে নহয় 1853 কাৰ দিনত সেইটো আছিল আপোনালোকৰ লৰ্ড ডেলহাউচি নামৰ ব্যক্তিগৰাকীয়ে আমাৰ ভাৰতবৰ্ষত ৰেলৱে চিষ্টেমটো আনিছিল হয় নে নহয় ৰেলৱে থাকিব লাগে বা এনেকুৱা ধৰণৰ যোগাযোগৰ ব্যৱস্থাৰ কাৰণে লৰ্ড ডেলহাউচিয়ে কি কৰিছিল সেইটো আনিছিল বুজিছেনে নাই আৰু 1905ত আপোনালোকৰ কি আছে 1905ত আপোনালোকৰ বেংগল পাৰ্টিশ্যন আছে বংগ বিভাজন হয় নে নহয় কাৰ দিনত লৰ্ড কাৰ্জনৰ দিনত তেখেতে কি কৰিছিল বংগ বিভাজন কৰিছিল হয় নে নহয় আৰু লৰ্ড কাৰ্জনৰ দুজন ব্যক্তি আছিল এই দুজন ব্যক্তিক তেখেতে এই দায়িত্বটো দিছিল যে বংগ বিভাজনৰ সম্পূৰ্ণ দায়িত্ব দিছিল এজন আছিল ব্যামফিল্ড ফুলাৰ হয় নে নহয় ব্যামফিল্ড ফুলাৰ আছিল এজন আৰু আনজন আছিল এণ্ড্ৰু ফ্ৰেজাৰ এণ্ড ব্যামফিল্ড ফুলাৰক
আমাৰ যোনটো লৰ্ড কাৰ্জনে কি কৰিছিল, দায়িত্বভাৰ দিছিল বংগ বিভাজনৰ কাৰণে। বুজিছেনে? এই কথাখিনি আপোনালোকে মনত ৰাখিব যদি পাৰে। তো এইখিনি আছিল আজিৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন। যদি ভিডিঅ'টো হেল্পফুল হয় দেন আপোনালোকে লাইক কমেণ্ট এটা কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে আগন্তুক ভিডিঅ'সমূহ পাই থাকে। ধন্যবাদ।